বলক আজি ইনষ্টাগ্ৰামৰ পে আউট কেনেকৈ কৰে অকণমান দেখাওঁ মই আজি কৰিলোঁ ছেটআপটো প্ৰথমতে থ্ৰী ডটত ক্লিক কৰিলে তাৰপিছত স্ক্ৰল কৰিলে তাৰপিছত দেখিছে যে ক্ৰিয়েটৰ টুলছ এণ্ড কণ্ট্ৰল তাত ক্লিক কৰিব তাৰপিছত তললৈ স্ক্ৰল কৰিব দেখিব মনিটাইজেশ্যন ষ্টেটাছ এইটো প্ৰথমতে চেক কৰি ল'ব সকলোবিলাক গ্ৰীণ হৈ আছেনে নাই আমি কি টুলছ পাইছে সেইকেইটাও ইয়াতে শ্ব' হ'ব মই দুটা পাইছোঁ এই দুটা শ্ব' হৈছে আৰু পলিচি লাগিছে নেকি তলত চাব পাৰিব কাৰেণ্ট পলিচি ভ্যালুৱেশ্যন তাত যদি 00 হৈ থাকে আপোনাৰ আইডিটো মানে ছেভ হৈ আছে তাৰপিছত আপুনি বেক কৰিব য'ত আপোনাৰ মেইন আই প্ৰফাইলত যাব তাতে আপোনালোকৰ ওপৰতে ইনসাইডটো শ্ব' হৈ থাকে প্ৰফেশ্যনেল ডেশবৰ্ডটো শ্ব' হৈ থাকে কিন্তু মই ইমান বিচাৰি ফুৰিছোঁ পোৱা নাই আৰু মই খেলি হৈ গৈছিলে ক'ত আছে ইমান বিচাৰিছোঁ ক'ত পাই ইনসাইডটোৰ ওপৰত আগতে শ্ব' হৈ আছিলে কিন্তু ছেটআপটো কৰিবলৈ লোৱাৰ লগে শ্ব' নোহোৱা হৈ গ'ল তাৰপিছত বিচাৰি ফুৰিছোঁ পোৱা নাই এনেকৈ মানে বিচাৰি লাষ্টত দেখিছোঁ কি হ'ব কি নহ'ব এনেকৈ ভাবি তাৰপিছত আকৌ বেক কৰি মেইন প্ৰফাইললৈ গ'লোঁ নাই ইয়াতো আকৌ শ্ব' হোৱা নাই পিছত মই আকৌ থ্ৰী ডটত ক্লিক কৰিলোঁ থ্ৰী ডটত ক্লিক কৰাৰ লগে লগে চাবচোন মই দেখাই আছোঁ ক'ত পাই যদি তাত ইয়াত শ্ব' নহয় তেনেহ'লে তাত শ্ব' হৈ থাকিব থ্ৰী ডটত ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছেন তললৈ ফৰ প্ৰফেশ্যনেলছ বুলি তাতে ইনসাইটছ বুলি লিখা আছে দেখিছেনে এই ইনসাইটছত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে চাওক ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিব ৰ'ব অকণমান সময় লাগে তললৈ স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ লগে লগে এই দেখিছেনে পে আউটছ বুলি তাতে মোৰ অৰেঞ্জ হৈ আছে কাৰণ মোৰ এইটো 2022 চনতে মোৰ আছিলে বুলি মই কৰিলোঁ বুলি ভাবিলোঁ কিন্তু মোৰ এক্সপায়াৰ্ড হৈ গ'ল মই ছেটআপ কৰাই নাছিলোঁ আজি ঘপককৈ মনত পৰি চাওঁতেহে দেখিছোঁ মোৰ ছেটআপ হোৱাই নাই পিছত আপোনালোক মই ইয়াত দেখিছোঁ মানে ফ্লাপ কৰা হৈ আছে মানে মোৰ ছেটআপ নোহোৱা মেইন কাৰণটো মই টেক্সট ফাইলখন ফ্লাপ কৰা নাছিলোঁ সেইকাৰণে মোৰ আৰ্নিংটো দেখুওৱা নাই মই কৰিলোঁ বুলি ভাবি আছোঁ পিছত তাতে মই গৈ পেলাই এইখিনি ছেটআপ হৈয়ে আছে ইণ্ডিভিজুৱেলটো আপোনালোকে চিলেক্ট কৰিব তাৰপিছত নেক্সট কৰিব নেক্সট কৰাৰ পাছত আপোনালোকৰ এই আহিব এণ্টাৰ ইয়ৰ ইনফো ওপৰত দেখিছেনে ৰেড হৈ আহি আছে দুটা ষ্টেপ খালি বাকী আছে এই ষ্টেপটা ফ্লাপ কৰাৰ পিছত আপোনালোকৰ টেক্সৰ ফাইল ফৰ্মখন আহিব সেইখিনি ফ্লাপ কৰাৰ পিছত যেতিয়া কমপ্লিট হ'ব আপোনালোকৰ সাবমিট বুলি আহিব সাবমিট কৰাৰ পিছত আপোনালোকে ডান বুলি আহিব এইটো কৰাৰ পিছত আপোনালোকৰ পে আউটটো হৈ যাব পে আউট ছেটআপটো হৈ যাব মোৰ অকণমান এড্ৰেছটো ভুল হৈ আছিলে আৰু পান নাম্বাৰটো ভুল আছিলে এইখিনি শুদ্ধ কৰি ল'লোঁ শুদ্ধ কৰি লৈ তলত যে VAT GST ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এইবিলাক একো কৰিব নালাগে তলত মাত্ৰ এটা বক্স আছে সেই বক্সটোত আপোনাক ক্লিক কৰি চাবচোন দেখাম মই এইটো বাই চেকিং দা বক্স এটাত যে ক্লিক কৰি পেলাই নেক্সট কৰি দিব নেক্সট কৰাৰ পিছত আপোনালোকৰ নেক্সট ষ্টেপটো আহিব নেক্সট ষ্টেপটো আপোনালোকে তেনেকৈ চাই গ'লে গম পাই যাব গোটেইখিনি মই গোটেইটো স্ক্ৰীন ৰেকৰ্ড কৰা নহ'লে আৰু ইয়াৰ পিছতে যেতিয়া গোটেইখিনি হ'ব এই ফৰ্মখন ছাবমিট কৰিব